হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। 2 জুলাই মানে মোৰ বাৰ্থডে দিনাখন আমি দুইজন আহিলোঁ জয়সাগৰ হেৰিটেজলৈ। যিহেতু সেইদিনাখন দিনত বহুত বেছি গৰম পৰিছিল, ইমানেই গৰম পৰিছিল যে ঘৰৰ পৰা ওলাই যোৱাটোৱে একদম আমাৰ কাৰণে সম্ভৱ নাছিল। সেইটো কাৰণে আমি এয়া গধূলিৰ সময়ত ওলাই আহিলোঁ ইয়ালৈ। আৰু এইফালে এয়া চাওকচোন, ইয়াত ব'টিং কৰি আছে, কিন্তু ব'টিঙৰ টাইমটো আমি অহাৰ পাছতে শেষ হ'ল। সেইটো কাৰণে আমি ব'টিং কৰিব নাপালোঁ। কিন্তু ইয়াৰ পৰিৱেশটো যে মোৰ বৰ বেছি ভাল লাগে, ইমান ধুনীয়াকৈ বতাহ মাৰি আছে আৰু লগতে জয়সাগৰ পুখুৰীৰ এই সৌন্দৰ্যটো খুব বেছি ভাল লাগে। আৰু ছানছেটৰ সময়ৰ এনভাইৰনমেণ্টটো এনেও ধুনীয়া। এইফালে এয়া আমি আহি মেলি অকণমান এনেই ইফালে সিফালে ঘূৰি ফটো চটো মাৰি টাইম স্পেণ্ড কৰিলোঁ। যিহেতু ভাইটিও আহিম বুলি কৈছিলে, তাৰ টাউনত কাম এটা আছিলে, সি কামটো কৰি অকণমান ৰৈ আহিম বুলি ক'লে। সেইটো কাৰণে আমি তাৰ কাৰণেও ৱেইট কৰি আছিলোঁ। লগতে অকণমান সময় এনেই বহিলোঁ আৰু ইজনে সিজনৰ লগত টাইম স্পেণ্ড কৰিলোঁ, ফটো চটো মাৰিলোঁ। অলপ সময়ৰ পাছতে এইফালে এয়া ভাইটি আহি পালেহি। আমি খানাটো অৰ্ডাৰ কৰিবলৈ ল'লোঁ। কি খাওঁ কি নাখাওঁ একো ভাবিয়ে পোৱা নাই। তেনেতে আকৌ কোইনচিডেণ্টলি এইফালে এয়া চাওকচোন, মোৰ বেষ্ট ফ্ৰেণ্ড স্মিনাক লগ পালোঁ। এইফালে এয়া তাইৰ অকণমানিটো চাওকচোন, ইমান বেছি মৰম লগা। বহুত দিনৰ মূৰত তাইক লগ পাই বহুত বেছি ভাল লাগিল, একদম মোৰ বাৰ্থডেটো ভাল হৈ গ'ল। এইফালে এয়া খানা আহি গ'ল। আমি অৰ্ডাৰ কৰিছিলোঁ মিল্ক কফি, চিকেন মাঞ্চুৰিয়ান আৰু বাটাৰ নান। মোৰ জন্মদিনৰ দিনটো ইমান ধুনীয়াকৈ শুভেচ্ছা আৰু মৰমেৰে উপচাই পেলোৱা সকলোখিনি লোককে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু লগতে সকলোৱে দোৱা কৰিব মোৰ আহিবলগীয়া দিনবোৰ যাতে সুখৰ হয়, ভাল হয় আৰু আপোনালোকো সকলো ভালে থাকিব। আৰু এইফালে এয়া আমাৰো খাই বৈ হৈ গ'ল। ভাইটিও ঘৰলৈ যাবলৈ ওলালে, আমিও ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই।